হেল্ল' এভৰিৱান, আজি আমি যাব ওলাইছোঁ আমাৰ স্কুলৰ পৰা গুৱাহাটীৰ ৰিজনেল ছায়েন্স চেণ্টাৰত আৰু তাত আমাক লৈ যাব আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ডিপাৰ্টমেণ্ট ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড। সেই অফিচটোৰ পৰা আমাৰ স্কুলৰ ষ্টুডেণ্টখিনিক ক্লাছ 9-10ৰ ষ্টুডেণ্টক নেশ্যনেল ছায়েন্স চেণ্টাৰৰ এটা এক্সপ'জাৰ ভিজিটত নিব ওলাইছে। গতিকে সেইকাৰণে ময়ো ইয়াত আমাৰ স্কুলৰ ষ্টুডেণ্টছ আৰু বাকী টিচাৰ্ছবোৰ আহি আছে। তো মই ইয়াত ৰাস্তাত ৰখি আছোঁ। তো দেখাবলৈ গাড়ীখন আহি পালে মোৰ বাছখন। তো আহক এতিয়া আমি উঠোঁ। এয়া হৈছে গুৱাহাটীৰ বশিষ্ঠ অভাৰব্ৰিজ। অভাৰব্ৰিজখন পাৰ হৈ আমি খানাপাৰা ছায়েন্স মিউজিয়াম পাম। তো আহি পালোঁ ছায়েন্স মিউজিয়াম। দেখিছে এইখন হৈছে গেট আৰু ইয়াৰ পিছতে আমাৰ টিকটৰ ব্যৱস্থা হ'ব। গতিকে টিকটৰ কাৰণে ৰখি আছোঁ, ৱেইট কৰি আছোঁ। আমাৰ যিটো ডিপাৰ্টমেণ্টৰ পৰা আমাক লৈ যাব তেওঁলোক আহি পালে। তো এনেকৈ দেখিছোঁ ল'ৰা ছোৱালী লাইন পাতি আমাৰ টিকেট লৈ পেলাই সোমাই আছে সকলোৱে। আৰু এইজন হৈছে আমাৰ ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ কোঅৰ্ডিনেটৰ। এয়া হৈছে আমাৰ ষ্টাফসকল। আৰু এনেকৈ ফটো কেইখনমান দিছোঁ, কাৰণ কিয় ভিডিঅ' তেনেকৈ কৰা নাই ভিতৰত, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। গতিকে এনেকৈ ফটো কিছুমান দিছোঁ আৰু বহুত ভিতৰত যিবিলাক বস্তু আছে সেইবিলাক এনেকৈ ল'ৰা ছোৱালীবিলাকক অলপ বুজাই দিছোঁ, যিখিনি বুজি পাইছোঁ বা যিখিনি আমি চাবৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ। আৰু এয়া কয়লাখনি আছিল, কয়লাখনি এটা আছে ভিতৰত ছায়েন্স মিউজিয়ামত, তো সেইটোও চাব পাৰে। আৰু এয়া আমাৰ অতীতৰ কিছুমান প্ৰাণী। এইটো হৈছে ছায়েন্স মিউজিয়ামৰ চোতালৰ দৃশ্য। ইয়াত কিছুমান মাছ আছে বহুত। এনেকৈ বিভিন্ন মানুহ আহি পেলাই অলপ ৰিফ্ৰেছমেণ্ট লয়। ধুনীয়া পৰিৱেশ যিহেতু। যিটো এতিয়া ল'ৰা ছোৱালীবোৰ আমাৰ মাছৰ ঘৰলৈ আহিছে। ৱৰ্ল্ড অফ ফিছ, কি কি মাছ আছে ইয়াত চাব কাৰণে। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ লগত জড়িত ভিডিঅ' এই চেনেলটোত পাব, ইনফৰমেশ্যন পাব। গতিকে চেনেলটো শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব তেওঁলোকৰ চিনাকি মানুহৰ মাজত। আমাৰ ছাত্ৰ ছাত্ৰীবোৰ এনেকৈ আহিব পাৰিলে ভাল পায় ওলাই। কি বুলি কয় এইটো? অলম। কি কামত ব্যৱহাৰ কৰে? ৱাল বনালি ফুলৰ গছ আছে ইয়াতে। বহুত ফুলৰ গছ আছে। এইটা ফুলৰ নাম নাজানো। কি কি প্ৰাণী আছে ইয়াতে? এইফালে যাচোন। পাৰ আছে, শহাপহু আছে, পোৱালি নেকি? Asik, kita kita belum. Cuma jaga dari kita pun sama kayak gini. Kalau kan ada. Halo. Ah, gue lagi tahu. Hah? Oh.
কেনেকুৱা লাগিল আহি কেনেকুৱা লাগিল কি দেখিলা কি দেখিলা এটা মনত থকা বস্তু এটা কোৱাচোন কি দেখিলা আৰু কি মাছ আছে আৰু শাৰ্ক আছে আৰু কি মাছ আছে আমাৰ লোকেল মাছ কিবা দেখিছা নে নাই চেং মাছ সময় কি দেখিছা তুমিতো দুবাৰ আহিলা ইয়াৰ আগতে এবাৰ আহিছা মাছ সময় কি দেখিছে তো ফাইনেলি আমাৰ খাদ্য আহি গ'ল আৰু ষ্টুডেণ্টবিলাকে কৈছিলে ভোক লাগিছে তো সেইকাৰণে সেই অফিচটোৰ পৰা আমাৰ খাদ্য লৈ আনিছে তো লৈ আনিছে বাৰু সেইখিনি নেদেখাওঁ কিন্তু এনেকৈ লাইন পাতি সকলো ল'ৰা ছোৱালীক লাইন পাতি পৰিছোঁ আৰু যাতে ডিচিপ্লিনকৈ খায় আৰু সকলোকে ইনষ্ট্ৰাকশ্যন দি দিয়া হৈছে যাতে সকলোৱে যিবিলাক পেকেট হওক পানী বটল হওক গোটেইবিলাক ডাষ্টবিনত পেলায় কেনে খানা ঠিক আছে না হা কি আছে ভেজ না নন ভেজ হা ঠিক আছে না খানা হা কি আছে আইটেম আৰু চচ এই চচটো নাখাওঁ যে লৈ ল'লে হ'ল হোটেলৰ নিচিনা তাৰপিছত অলপ ছায়েন্স মিউজিয়ামৰ পিছফালে দেখিলোঁ এয়া ছায়েন্স মিউজিয়ামত যিখন গাড়ী থাকে সেই গাড়ীখনতে বিভিন্ন প্ৰদৰ্শনী দেখুৱায় তাৰপিছত সকলো ষ্টুডেণ্টৰ ছিগনেচাৰ লোৱা হ'ল টিচাৰ লোৱা হ'ল আৰু তাৰপিছত আমি সোমালোঁ গুৱাহাটীৰ বালাজী মন্দিৰত তো বালাজী মন্দিৰত অকণমান সময় থাকিলোঁ আৰু বালাজী মন্দিৰ বহুত ষ্টুডেণ্টে দেখা নাছিল তো সেই কেম্পাছতে অলপ টাইম আমি থাকিলোঁ তো তাৰপিছত এনেকৈ অলপ টাইম তাত কটাই এটা সময়ত আমি ওলাই দিলোঁ এইটো সন্ধিয়া হৈ আহিছিল গতিকে আমাৰ ষ্টুডেণ্টবিলাকক ঘৰে ঘৰে পাব লাগিব এয়া হৈছে বালাজী মন্দিৰৰ দৃশ্য যিসকলে আহিছে চিনি পাইছে আৰু যিসকলে অহা নাই আহিব খুব ধুনীয়া লাগে এটা শান্তিৰ পৰিৱেশ তাত গতিকে আজিলৈ এৰিছোঁ থেংক ইউ